ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট এডিআৰ ঠিপনৰ ক্ষেত্ৰত লাষ্ট চান্স অন্তিম সুবিধা নেহেৰাব লাষ্ট চান্স 26,500টা পদৰ ওপৰত সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই ভিডিঅ'টো গম পাব পাৰিব আৰু বহুতে এই কথা কিছুমান নাজানে যে এডিআৰ ঠিপনৰ ক্ষেত্ৰত তেওঁলোকে সেইকাৰণে সিলেকশ্যন পাব পৰা নাই কিন্তু কি কথা জনা নাই এডিআৰ ঠিপনৰ ক্ষেত্ৰত বা কোনো এটা এক্সামৰ ক্ষেত্ৰত বহুখিনি কথা জনা নাই আৰু এডিআৰ ঠিপনৰ ক্ষেত্ৰত 26,500টা ক্ষেত্ৰত যিটো লাষ্ট চান্স হয় সেই সম্পৰ্কে মই আপোনালোকৰ ডিটেইলছত আলোচনা কৰা হ'ব সো যি ভিডিঅ'টো ভাল পাই ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো কোনোবাই ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে দেখিব পাৰিছে এডিআৰ ঠিপনৰ এটা লাষ্ট চান্স আহিছে সো আপোনালোকে যদি এডিআৰ এক্সাম দিম বুলি ভাবিছে তেন্তে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব সো এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্ছ প্ৰস্তুত কৰি লোৱা আছে সো কোৰ্ছটো বাই কৰি পঢ়িব পাৰে আৰু কোৰ্ছটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো সোনকালে গৈ বাই কৰি লওক আৰু সেকেন্ড যেটো কথা আছে এই কোৰ্ছটো যদি বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বা বেলেগ কোনো কোৰ্ছ কৰিবলগীয়া কথা নাই সকলোখিনি আমাৰ এই কোৰ্ছখনতে পাই যাব আৰু থাৰ্ড যেটো কথা আছে এই কোৰ্ছটো আপোনালোকৰ সুবিধা হোৱাকৈ 50%টো ক'লোৱে আৰু থাৰ্ড কথা আছে এই কোৰ্ছটো যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় এডিআৰ ঠিপনৰ সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এতিয়া ফ'ৰ্থ কথা আছে কেনেকৈ কোৰ্ছটো বাই কৰিব পাৰিব বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নাম্বাৰ হয় ইয়াৰ হোৱাটছআপ নাম্বাৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে তাৰ আমাক হোৱাটছআপত জাষ্ট মেছেজ কৰিলে বাই কৰিব পাৰিব 9864881276 জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিব আপোনালোকে কোৰ্ছটো বাই কৰি ল'ব পাৰিব সো ওৱান অফ দ্য বেষ্ট কোৰ্ছ ওৱান অফ দ্য বেষ্ট অপৰচুনিটি আহিছে সো মই এতিয়া এই কোৰ্ছটোত আপোনালোকে কি লাভ কৰিব পাৰিব এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 আৰু গ্ৰেড 4 বেষ্ট কোৰ্ছ 2026 এণ্ড 2027 এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 বেষ্ট কোৰ্ছটো 2026-27 বৰ্ষৰ ক্ষেত্ৰত ওৱান অফ দ্য লেটেষ্ট কোৰ্ছ হয় প্ৰাইচটোৰ কথা মই আপোনালোক জনাইছোঁ 50% যিহেতু অফাৰ চলি আছে সো প্ৰাইচ বৰ্তমান হৈছে 499 ইনে 999 হয় কিন্তু বৰ্তমান 50% অফাৰ চলি থকা কাৰণে লিমিটেড টাইমৰ কাৰণে সো বৰ্তমান 499 হয় সোনকালে গৈ বাই কৰি লওক এতিয়ালৈ কোৰ্ছটো আপোনালোকে কি লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনসাৰ 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব এই কোৰ্ছটোৰ আণ্ডাৰত আছামিছ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইচিছ যিমানখিনি ছাবজেক্ট আছে এই গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব এতিয়ালৈ ছাবজেক্ট কি লাভ কৰিব পাৰিব মেথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক অল ছাবজেক্ট লাভ কৰিব পাৰিব আৰু ছ'চিয়েল ষ্টাডি হওক জেনেৰেল নলেজ হওক ছ'চিয়েল ষ্টাডি আপোনালোকে ধৰি লওক জিঅ'গ্ৰাফী হওক আপোনালোকৰ পলিটি হওক ইকনমি হওক হিষ্ট্ৰী হওক আৰ্ট এণ্ড কালচাৰ হওক এই সকলোখিনি ডেন্স হওক এই সকলোখিনি যিখিনি আপোনালোকৰ যিখিনি পৰে সেই গোটেইখিনি যিমানখিনি ছাবজেক্ট আছে ছ'চিয়েল যিমানখিনি টপিক আছে এই সকলোখিনি টপিক আপোনালোকৰ কভাৰেজ আছে চ' আছাম ৰিলেটেড পাব এক্সট্ৰাকৈ ইণ্ডিয়া ৰিলেটেড এক্সট্ৰাকৈ পাব আৰু ৱৰ্ল্ড ৰিলেটেড আপোনালোকে এক্সট্ৰাকৈ লাভ কৰিব পাৰিব চ' সকলোখিনি আপোনালোকে ভাগ পাব চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় আৰু এই যিটো কোৰ্ছ এই কোৰ্ছটো আপকামিং যিকোনো আছাম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰে মানে DME হওক DSS হওক আছাম পুলিচ হওক ফৰেষ্টৰ হওক সকলো ক্ষেত্ৰত আপোনালোকে কোৰ্ছটো বাই কৰি পঢ়িব পাৰে চ' কোৰ্ছটো এটা বহুত ওৱান অফ দ্য বেষ্ট কোৰ্ছ হয় চ' কোৰ্ছটো বাই কৰিলে আপোনালোকে পঢ়া শুনাসমূহ কৰিব পাৰিব আৰু কোৰ্ছটো একেবাৰে লেটেষ্ট কোৰ্ছ হয় চ' সোনকালে গৈ আপোনালোকে বাই কৰি লওক যাতে আপোনালোকে অফাৰটো নেহেৰুৱাব আৰু কোৰ্ছটো বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্ছটো বাই কৰি ল'ব পাৰিব চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে এডিআৰ 3.0 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্ছ হয় চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব তেতিয়াহে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো আপোনালোকৰ হাতত সময় বেছিও নাই কমো নাই উপযুক্ত সময় আহি পৰিছে চ' সেইটো সময় আপোনালোকে মিছ নকৰিব যাতে আপোনালোকে নেক্সট আকৌ এডিআৰ 4.0 ক্ষেত্ৰত অপেক্ষা কৰিবলগীয়া হওক তেনেকুৱা এটা দিন নানিব যাতে এতিয়াৰ পৰাই আপোনালোকে নিজকে পঢ়া শুনা কৰিবৰ বাবে প্ৰস্তুত কৰি তোলক এতিয়া আহিলে আপোনালোকক মই কৈছিলোঁ যে এইটো অন্তিম সুযোগ হয় কিয়নো আপোনালোকে লাষ্ট চান্স বুলি কৈছিলোঁ এই সুযোগটো নহ'ব কিয়নো মই সেই কথাটো কৈছোঁ মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ চ' আপোনালোকে নিশ্চয় গম পায় এডিআৰ 3.0 ভেকেঞ্চিখিনি অতি সোনকালে আহিবলৈ গৈ আছে চ' কামিং চুন হয় মানে অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে এডিআৰ 3.0 মানে এডিআৰ তৃতীয় সংস্কৰণ অতি সোনকালে আহিবলৈ গৈ আছে আৰু মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে আপোনালোকৰ এইটো লাষ্ট চান্স হয় এই সুযোগটো নহ'ব কিয়নো ক'বলৈ কৈছোঁ আপোনালোকে নিশ্চয় দেখিছে এডিআৰ 2.1 পৰা এডিআৰ 2.0 কিমান সময়সীমা আছে বা এডিআৰ 2.0 পৰা এডিআৰ 3.0 আপোনালোকে কিমান সময়সীমা নিশ্চয় আপোনালোকে দেখিব পাইছে সময়টো চ' আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে 2-3 বছৰ মানে আপোনালোকে ধৰি লওক ইটো এক্সামৰ পৰা সিটো এক্সামলৈ মাত্ৰ কিমান ডিফাৰেঞ্চ থাকে 2-3 বছৰ ডিফাৰেঞ্চ থাকে চ' যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত যদি আপোনালোকে চিলেকশ্যনটো নলয় তেন্তে আপোনালোকৰ এতিয়াৰ পৰা আপোনালোকে 3 বছৰ ধৰি লওক বা 2-3 বছৰ আপোনালোকে নেক্সট আপোনালোকৰ নতুন ভেকেঞ্চি আহিব চ' এতিয়া যদি ধৰি লওক 26ত যদি আপোনালোকৰ এডিআৰ 3.0 ভেকেঞ্চি আহি গ'ল তাৰপিছত আপোনালোকৰ নেক্সট ভেকেঞ্চি কেতিয়া আহিবগৈ 28ত আহিবগৈ চ' আপোনালোকৰ যিখিনি ধৰি লওক কিছুমানৰ
37 ইয়েৰ্ছ, কিছুমানৰ 38 ইয়েৰ্ছ বা কিছুমানৰ 40 ইয়েৰ্ছ চলি আছে, তেওঁলোকে এইবাৰতো শেষ সীমা হয় ন, তাৰপিছতো তেওঁলোকে ভেকেঞ্চি দিবলৈ আকৌ 3 বছৰ ৰখিব লাগিব। আপোনালোকৰ ক্ষেত্ৰতো যিসকলে 20 বছৰ বা 22 বছৰ আছে তেওঁলোকে আকৌ নেক্সট আপোনাক কেতিয়া ভেকেঞ্চি দিব, আকৌ 25 বছৰ পাবগৈ। চ' 25 বছৰতে মানুহৰ বয়সটো ৰৈ নাথাকে ন, চ' তেওঁলোকে কি কৰিব লাগিব, এই কাৰণে এই বছৰতে বা এই যিটো ADR 3.0 আহিবলৈ গৈ আছে, আৰু সেই ADR 3.0তে আপোনালোকে চাকৰিটো আপোনালোকে নিজকে সুযোগ্য কৰি তুলিব লাগিব বা নিজকে আপোনালোকে চিলেকশ্যন পাব লাগিব। কাৰণ ADR 3.0 ক্ষেত্ৰত আপোনালোকৰ আৰু দিনক দিনে কি হ'ব, যদি যিমানে ভেকেঞ্চিটো আপোনালোকৰ ADR 4.0 আহিব, ADR 4.0 যেতিয়া আহিবগৈ তেতিয়াহ'লে কি হ'ব, ভেকেঞ্চি আপোনালোকে নিশ্চয় দেখিব যে পেটাৰ্ণটো ভেকেঞ্চি কমি যাব, বাঢ়ি কেতিয়াও নাযায়, বা যদি কোনোবা এবাৰ বাঢ়িছে নেক্সট বাৰ আকৌ কমিব, সেইটোও হয়। কিন্তু নাবাঢ়ে বুলি ক'ব নাই বা নকমে বুলি ক'ব নাই, কিন্তু ভেকেঞ্চি কিন্তু কমাৰ সংখ্যাৰ চান্সটো বেছি থাকে, বঢ়াৰ সংখ্যাৰ চান্সটো কম থাকে। কাৰণ নিশ্চয় গম পায়, কাৰণ ভেকেঞ্চি, কাৰণ মানুহৰ যিটো ৰিটায়াৰমেণ্টটো 60 বছৰ পিছত হয়গৈ, কিন্তু নিযুক্তি হোৱাৰ পিছতো 60 বছৰলৈ বহুত টাইম থাকে ন, চ' তেওঁলোকে ৰিটায়াৰমেণ্ট ভেকেঞ্চিটো আপোনালোকৰ 2-3 বছৰ মূৰতে ওলাই আছে ন, চ' তেওঁলোকৰ কাৰণে সেইকাৰণে কৈছোঁ আপোনালোকৰ ওচৰত লাষ্ট চান্স হয়, কিয়নো আপোনালোকে এইবাৰে আপোনালোকে এপইণ্টমেণ্টখিনি বা চিলেকশ্যনসমূহ লৈ লওক, কাৰণ আকৌ নেক্সট আপোনালোকে চিলেকশ্যন ল'বলৈ গ'লে আকৌ 3 বছৰ বা 2.5 বছৰ ৰখিব লাগিব। কিয়নো আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিটো আহিলেও আপোনালোকে সেই ভেকেঞ্চি অহাৰ পিছত কি হয়, আপোনালোকৰ এক্সাম কাৰণে অপেক্ষা কৰিব লাগিব, এক্সামৰ পিছত আপোনালোকে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিব লাগিব, ৰিজাল্টৰ পিছত আপোনালোকৰ নেক্সট আকৌ ভাইভাৰ কাৰণে অপেক্ষা কৰিব লাগিব, ভাইভাৰ পিছত আকৌ নেক্সট পেটাৰ্ণ যাব আপোনালোকৰ ফাইনেলিষ্টৰ কাৰণে অপেক্ষা কৰিব লাগিব, আকৌ ফাইনেলিষ্টৰ আপোনালোকে নিশ্চয় আকৌ 2-3 মাহ ৰখিব লাগিব এপইণ্টমেণ্টৰ কাৰণে। চ' আপোনালোকে নিশ্চয় গম পালে, আৰু সেই এপইণ্টমেণ্ট দিয়াৰ পিছত আকৌ নেক্সট ভেকেঞ্চি ওলায়। চ' ইয়াৰ যিটো ৰেঞ্জ হয় বা যিটো এটা বয়স মানে মাজৰ যিখিনি ডিফাৰেঞ্চ টাইমলাইন হয়, সেইটো আপোনাৰ 2.5 পৰা 3 বছৰ বা 2 বছৰৰ পৰা 2 পৰা 3 বছৰৰ ভিতৰত আপোনালোকৰ পৰি যায়। চ' নেক্সট ভেকেঞ্চিৰ কথা আপোনালোকে নিশ্চয় গম পালে। নেক্সট আকৌ ভেকেঞ্চি এতিয়া যে ADR 3.0 26ত আহিব, তাৰপিছত নেক্সট আপোনালোকৰ ভেকেঞ্চি 28ত বা 27ৰ পিছত আহিব, মানে 28ত ওচৰা-ওচৰিতে ভেকেঞ্চি আপোনালোকে নেক্সট আকৌ দেখিবলৈ পাব। চ' আপোনালোকে নিশ্চয় গম পালে, সেই হিচাপত আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে ADR 3.0 ভেকেঞ্চিখিনি এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কাৰণ এই সময়কণ আপোনালোকৰ উপযুক্ত সময়, আৰু এই সময়কণ যে আপোনালোকে ভেকেঞ্চি আহিলে পঢ়িম বা ভেকেঞ্চি আহিব তাৰপিছত এপ্লাই কৰাৰ পিছত পঢ়িম, তেনেকৈ যে থাকেগৈ নহ'ব। কিয়নো এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িব লাগিব। তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই পঢ়িবৰ ক্ষেত্ৰত আপোনালোকে কমপ্লিট চিলেবাছ কভাৰ কৰি আমাৰ টিমৰ তৰফৰ যিটো কোৰ্চ প্ৰস্তুত কৰিছে, সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। আৰু সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে, 9864881276, ইয়াত যে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব কোৰ্চটো বাই কৰিবৰ কাৰণে। চ' হোৱাটছআপত মেছেজ কৰিলে আপোনালোকে কমপ্লিট কোৰ্চ আপোনালোকে পাই যাব। হোৱাটছআপত মেছেজ কৰিলে আপুনি কেনেকৈ বাই কৰিব লাগে সকলোখিনি জনাই দিয়া হ'ব, লগতে কোৰ্চটো বাই কৰা সকলোখিনি দি দিয়া হ'ব। চ' কমপ্লিট কোৰ্চ আপোনালোকে পাই যাব পাৰিব। আৰু আপোনালোকৰ সুবিধা হোৱাকৈ কোৰ্চটো বৰ্তমান 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো সোনকালে শেষ হ'ব, চ' আপোনালোকৰ হাতত বেছি সময় নাই, লিমিটেড টাইমৰ অফাৰ হয়। চ' সোনকালে গৈ বাই কৰি লওক। আৰু কোৰ্চটো বৰ্তমান 50% অফাৰ আছে মই জনাইছোঁ, আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই, বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই, সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে এভেইলেবল পাই যাব। ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়, আৰু মক টেষ্টো পাব, সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে পাই যাব। চ' মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, আৰু এই কোৰ্চটো ভালদৰে পঢ়িলে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আজি ভিডিঅ' ইমান, যদি ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।